বা মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা আহে তেতিয়া নামঘৰতো শৰাই দিয়ে, ভকত মাতি আনিও সেৱা এটা লোৱা দেখিবলৈ পোৱা যায়। এটা কথা মনত ৰাখিব লাগিব যে আমি নামঘৰত এগছ নালাগে 10 গছ চাকি জ্বলায়ো, 1 কেজি নালাগে আমি 5 কেজি মাহ প্ৰসাদ দিলেও আমি কিন্তু পাছ কৰিব নোৱাৰো। হে ৰাম 7 দিন শুনি সুখে তৰিলা নৃপতি, ঘোৰ কলি যুগে আত পৰে নাহি গতি। পৰীক্ষিত ৰজাই ভাগৱত শুনিলে 7 দিন। এতিয়া আমি কলিকালৰ লোকসকলেও ভাগৱত কিমান দিন শুনিব লাগে? 7 দিনেই শুনিব লাগে। 7 দিন মানে নিৰ্দিষ্ট সপ্তাহৰ 7টা দিনৰ কথা কোৱা নাই। আপুনি আমি আমাৰ জীৱনৰ আয়ুসত পোৱা সপ্তাহৰ প্ৰথম বাৰটোৰ পৰা শেষৰ বাৰটোলৈ যি 7টা দিন, এই 7টা দিন ভাগৱত শুনিব লাগে। কোনে শুনিব লাগে? ঘূৰ কলিকালৰ লোকসকলে ভাগৱত শুনি নামৰ দ্বাৰা গতি লাভ কৰিব লাগে। আপোনালোকে এটা কথা মন কৰিছেনে? সত্যত এটা দাপৰ ক্ষেত্ৰত কিন্তু ঘূৰ শব্দটো প্ৰয়োগ কৰা নাই। ঘূৰ সত্য, ঘূৰ তেতা, ঘূৰ দাপ বুলি কোৱা নাই। কলিযুগক ঘূৰ কলিযুগ বুলি কৈছে। কেলে কৈছে? কাৰণ নহ'বলগীয়া কাৰ্য আৰু নঘটিবলগীয়া ঘটনা বোলে কলিযুগতে ঘটে। আটাইতকৈ ডাঙৰ কথা মই প্ৰায়বিলাক অনুষ্ঠানতে কৈছোঁ যে সত্যত এটা দাপৰ যুগত অন্যান্যটো বাদ দিয়ক, খুদ ভগৱন্ত কৃষ্ণইও বিবাহ সম্বন্ধ কৰাইছিল কোনোবা ৰজা, কোনোবা গুৰুৰ দ্ৰোহিতা বা জীয়ৰীক। কিন্তু কলিযুগটো ইমান ভয়াৱহ যুগ য'ত নেকি 3টা-4টা সন্তান এৰিও এগৰাকী আয়ে বেলেগৰ লগত আকৌ সম্বন্ধ কৰিবলৈ কোনো চিন্তা কৰা নাই। সেইকাৰণে এয়া ঘূৰ কলিযুগ। এনেকুৱা বহু ঘটনা ঘটি আছে। কিন্তু আধ্যাত্মিক ৰসত আশ্ৰয় ল'লে, ভক্তিমুখী হ'লে, নামমুখী হ'লে তেনে লোকে কেতিয়াও সেই কৰ্ম কৰিব নোৱাৰে। গতিকে আমি নিজক সাজু কৰিব লাগিব এই ভাৱেৰে যে 7 দিন যদি ভাগৱত শুনি পৰীক্ষিত ৰজা তৰি যাব পাৰে। আমাৰ কৃপালু বাপজনাই ইতিমধ্যে কৈ গৈছে যে কলিযুগত আটাইতকৈ বেয়া দিন সেইটোৱেই যিটো দিনত আমি অকণমানো কৃষ্ণ কথা শুনা নাই। সেইকাৰণে 7 দিনত যদি পৰীক্ষিত ৰজাই ভাগৱত শুনি তৰিব পাৰে, আজি দত্ত আইগৰাকী তথা পৰিয়ালবৰ্গৰ উদ্যোগত হোৱা এই অনুষ্ঠান বা এনেধৰণৰ অনুষ্ঠানৰ যোগেদি পোৱা জ্ঞানৰ দ্বাৰা ভাগৱতমুখী হৈ নিজৰ জীৱনত লাভ কৰা সপ্তাহৰ প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈ 7 দিন সদব্যৱহাৰ কৰি আমি ভাগৱত শুনি তৰিব নোৱাৰিম কিয়? এই প্ৰশ্নৰে নিজকে প্ৰস্তুত কৰি আমি ভাগৱত শুনিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া মই শইকীয়া বাপে এৰি থৈ যোৱাৰ পিছৰ পৰা আলোচনা কৰিছোঁ। ইয়াত লিখিছে, প্ৰভুপদ পংকজক ভজে ব্ৰহ্মা হৰে, নৰতনু পায়াতে যে কমন পামৰে। যে পৰম পুৰুষ ভগৱন্তৰ চৰণ কোনে সেৱা কৰিছে? সৃষ্টিকৰ্তা ব্ৰহ্মা, পালনকৰ্তা বিষ্ণু, সংহাৰকৰ্তা শিৱয়ো সেৱা কৰে। গতিকে তেনেস্থলত আমাক শাস্ত্ৰই সিদ্ধান্ত দিছে ঈশ্বৰৰ চৰণ সেৱা কোনে কৰিব পাৰে? অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, হে মনুষ্যে ভজে আনে ভজিতে ন পাৰে। এই সংসাৰত বিভিন্ন জীৱ আছে, কিন্তু ঈশ্বৰ ভজনা কৰা কাৰ্য বাক শক্তি আৰু বুধ শক্তিৰ দ্বাৰা কেৱল মানুহেহে কৰিব পাৰে। সেইকাৰণে ব্ৰহ্মা আৰু শিৱই যিজনৰ চৰণ সেৱা কৰে সেইজন ঈশ্বৰৰ চৰণ সেৱা যদি ভকতৰ যোগেদি কলিযুগত আপুনি আমি নকৰোঁ, সেইজন সেৱা নকৰা ব্যক্তিজনৰ সমান
পাপযুক্ত ব্যক্তি আৰু নাই বুলি কৈছে। সেইকাৰণে আমি ঈশ্বৰৰ সেৱাত কেতিয়াও পিছ পৰিব নালাগে। আজি আপোনালোকে এটা কথা চাওক, অলপ আগতে পাঠে কৈ গ'ল, কি বুলি কৈ গ'ল? বাৰে বাৰে নাৰদক প্ৰথান্ত মাধৱে নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণৰ গৌৰৱে। এতিয়া আপুনি আমি নিজক প্ৰশ্ন কৰিব লাগিব, আমি গৌৰৱ কিহক লৈ কৰি আছোঁ? যে মোৰ 10 বিঘা মাটি আছে, 3 লাখ টকা আছে, 5খন গাড়ী আছে, 6খন ট্ৰেক্টৰ আছে, আমি গৌৰৱ কৰিছোঁ সেইবিলাকক লৈ। কিন্তু আজি নাৰদে যোৱাৰ লগে লগে বসুদেৱে যি আতিথ্য দিব তাৰ প্ৰাক মুহূৰ্তত নাৰদে গৌৰৱ কৰিছে কাক লৈ? কৃষ্ণ সেৱাক লৈ। তা আপোনাৰ আমাৰ নাৰদৰ মাজৰ পাৰ্থক্যটো কি? নাৰদে কৃষ্ণই পঠিওৱাৰ পিছতো যাবলৈ মন কৰা নাই, কিন্তু আপোনাৰ আমাৰ আকৌ নাম পাঠত নিমন্ত্ৰণ কৰিলে বোলে সকলো আছে, থাকিবলৈ ঘৰ আছে, পিন্ধিবলৈ কাপোৰ আছে, খাবলৈ ভাত আছে, মাতিবলৈ পুত্ৰ ভাৰ্যা আছে, মৰম স্নেহ কৰিবলৈ সকলো আছে, কিন্তু নাই কি? বোলে নামলৈ যাবলৈ সময় নাই। আপোনালোকৰ অৱশ্যে নহয় দেই, মই অইন ফালৰ কথা কৈ আছোঁ। গতিকে সেই সময় নাইকিয়া বন্ধনৰ পৰা আমি নিজক উলিয়াই সেৱা কৰাৰ, ভকত ভগৱন্তক সেৱা কৰাৰ যিটো প্ৰৱণতা, এইটো আমাৰ বৃদ্ধি কৰিব লাগিব। এতিয়া আমাৰ বহু জেগাত দেখিবলৈ পোৱা যায়, আৰু আমি আজি কৈ ভাল পাওঁ, অন্ততঃ নাৰায়ণপুৰত সেইটো নহয়। অন্য জেগাত কি হয়, ব্যক্তিগতই হওক বা ৰাজহুৱাই হওক অনুষ্ঠান পাতে, নিমন্ত্ৰণ কৰা ভকত আহি উপস্থিত হয়, শৰাই খলিতা পাতি গুৰু আসন পাতি হৈ যায়, সেৱা কৰিবলৈ গৃহস্থক আকৌ ভিতৰৰ পৰা চিঞৰি থাকিব লাগে। তাৰপিছত কেইজনমান পৰিয়ালৰ সদস্য ওলাই আহে, আকৌ এজনে ভিতৰৰ পৰা চিঞৰে, বাপ মই পিছৰ সেৱাটো কৰিলে নহ'বনে বাৰু? গতিকে এনেকুৱা অৱস্থাও আমাৰ হৈ যায়। সেইকাৰণে আজি পদে ক'লে যে ভগৱন্তকে ভকত বুলি ভাবি যাৰ সেৱা কৰিবলৈ সময় নাই, সেইজন ব্যক্তিৰ সমান পাপী আৰু নাই। একোকালে মনুষ্যে মৃত্যুৰ নেৰাই হাত। জন্ম নামৰ ষ্টেচন, ৰেলখনৰ যোগেদি জীৱন নামৰ, জন্ম নামৰ ষ্টেচনটোৰ দ্বাৰা জীৱন নামৰ ৰেলখনত উঠিছোঁ, তেতিয়া মৃত্যু নামৰ ষ্টেচনটোত নামিবই লাগিব। কোনোবা দেৰিকৈ নামিব, কোনোবা সোনকালে নামিব, নমাটো কিন্তু খাটাং। এতিয়া ৰেলখনত যদি কেনেবাকৈ ঠেলা হেঁচা হয়, আপুনি পৰিব বা দুখ পাবও পাৰে, কিন্তু সাৱধানে নামিলে আপুনি দুখ নাপায়। ঠিক তেনেকৈ এই মৃত্যু নামৰ ষ্টেচনটোত নামোতে যাতে আপুনি যন্ত্ৰণাবিলাকৰ পৰা মুক্ত হ'ব পাৰে, কাৰণ মৃত্যুটো হ'বই। নাম ল'লে যে নমৰিম তেনেকুৱা কথা নহয়, কিন্তু নামে কি কৰে? মৃত্যুক সাহসেৰে জয় কৰাৰ সাহসকণ আনি দিয়ে। সেইকাৰণে ইয়াক অমৃত বুলি কৈছে। এই অমৃতৰ যোগেদি সাহস পাবলৈ হ'লে, মৃত্যুৰ যন্ত্ৰণা লাঘৱ কৰিবলৈ হ'লে, ভকতৰ যোগেদি পৰম পুৰুষ ভগৱন্তৰ চৰণৰ সাক্ষাৎ আৰু সেৱা আমি ল'ব লাগিব। নহ'লে মৃত্যুৰ যন্ত্ৰণাৰ পৰা আমি কোনো হাত সাৰিব নোৱাৰোঁ। গতিকে কৃষ্ণ সেৱা তেখে মাত্ৰ গুচে মৃত্যু ভয়। আজিৰ দৰে ভকতৰ যোগেদি ভগৱন্তৰ চৰণত আশ্ৰয় ল'লে, সেৱা ল'লেহে আমি মৃত্যুৰ ভয়ৰ পৰা হাত সাৰিব পাৰিম। জানিয়া কৃষ্ণক ভজা কৰিয়া নিশ্চয়। এই কথা জানি নিশ্চিতভাৱে ভগৱন্তক ভকতি কৰিবলৈ, ভজনা কৰিবলৈ আমাক আহ্বান জনাইছে। দিনেক নাৰদ গৈলা বসুদেৱ গৃহে, দেখি বসুদেৱে তাংক পূজিলা সাদৰে। বাৰে বাৰে ভগৱন্তই কৈ থকাৰ পিছত এদিন নাৰদ ভগৱন্তৰ আজ্ঞা শিৰত লৈ বসুদেৱৰ ঘৰলৈ গৈ পালেগৈ। আৰু বসুদেৱে দেখাৰ লগে লগে, আজি যেনেকৈ গৃহস্থই পদূলিৰ পৰা ভকতক আদৰি সাদৰি সেৱা ধৰি আনি উপযুক্ত আসনত বহুৱাইছে, বসুদেৱেও মই কৃষ্ণৰ দেউতাক হৈ কেলে নাৰদক সেৱা কৰিম, এইটো অহংকাৰ কিন্তু তেওঁ কৰা নাই। গতিকে আমি যেতিয়ালৈকে ভকতক দেখিলে, যিমানেই পাঠক ব্যাখ্যাকাৰ বক্তা নহওঁ কিয়, সেৱা কৰিবলৈ আমি যদি এলাহ কৰোঁ, পিছ পৰি যাওঁ, তেতিয়া আমি কোৱা কথাবিলাকৰ কোনো সাৰ্থকতা নাথাকিব। সেইকাৰণে নাৰদ যোৱাৰ লগে লগে বসুদেৱে কি কৰিলে? দেখি বসুদেৱে তাংক পূজিলা সাদৰে। খুব সুন্দৰকৈ আদৰি সাদৰি পূজা সেৱা কৰিলে। কৰিলা প্ৰণাম পাছে আসনে বসাই,
খুব সুন্দৰকৈ আজি গৃহস্থই যেনেকৈ সেৱকীক আসনত বহাই প্ৰণিপাত জনাইছে, সেৱা জনাইছে, নাৰদকো বসুদেৱে ঠিক তেনেকৈ প্ৰণিপাত জনালে, সেৱা কৰিলে। বুলিলা বিনয় বাক্য নাৰদক চাই, অতি সবিনয়ভাৱে দাস্য ভাৱনাৰে এতিয়া নাৰদক চাই বসুদেৱে কিছু কথা ক'ব। কি ক'ব আমি শুনোচোন, আহক। কৃষ্ণ। পিতৃ মাতৃ আহিলে পুত্ৰ যে সুখ অন্তয় আগমন তদু ক্ষীৰগু দুখ সেহি মতে ভগৱন্ত তজুৱা গমনে সমস্তৰে কুশলহু অয়তা ক্ষণে দেৱতাটো কৰি শ্ৰেষ্ঠ সুন্ত সাধুজন সাধু হন্তে সৰ্ব সুখ অনুক্ষণ মিলয় সুখ দুখ দুই দেৱক পূজনে কেৱলে সুখক মাত্ৰ সাধে সাধু জনে পূজা অনুৰূপে সে দেৱতা দে ফল অনন্ত করুণা মাত্র ভকত সকল হে রাম তোমার সদৃশ যারা শ্রীকৃষ্ণ তমন আসম্বাৰ সেহি মতে হুৱে আচৰণ ভৈলু কীতাৰ্থ যদি ঋষি মহাশয় তথাপিতো পুছু ভাগ ধৰ্মশয় হে ৰাম পৰমচৰ ধায়ে যাক জানিলে মাত্ৰকে দুৰ্ঘোৰ সংসাৰ দুখ তৰে লোকে বাৰু কৃষ্ণ এতিয়া
ইয়ালৈকে কি ক'লে আমি আলোচনা কৰিম। অতি সুন্দৰকৈ কৈ গৈছে। দিনেক নাৰদ গৈলা বসুদেৱ গৃহে, দেখি বসুদেৱে তাংক পুজিলা সাদৰে। যে বাৰে বাৰে কোৱাৰ পিছত এদিন নাৰদ বসুদেৱৰ গৃহলৈ গ'ল আৰু আদৰণি জনালে। এইখিনি ইতিমধ্যে কৈ গৈছে যে পিতৃ মাতৃ আখিলে পুত্ৰৰ যেন সুখ, সন্ত আগমনত দুখীৰ গুচে দুখ। আপোনাক এটা উদাহৰণ দিছোঁ। আপোনালোকৰ যেনিবা অতি মৰমৰ ছোৱালীজনী আপুনি প্ৰায় 400 কিলোমিটাৰ দূৰলৈ বিয়া দিলে। এতিয়া বহুদিন সদায় যোৱাটোতো তালৈ সম্ভৱ নহয়। এদিন মাক দেউতাক হিচাপে আপুনি যেনিবা তেওঁলোকৰ ঘৰলৈ যাম বুলি সিদ্ধান্ত লৈ তাত গৈ উপস্থিত হ'ল। আপুনি গৈ উপস্থিত হোৱাৰ লগে লগে আপোনাৰ ছোৱালীয়ে আপোনাক দেখি আনন্দতে ক'ব নোৱাৰা হৈ কি কৰিলে, কান্দি কান্দি চকুৰ পানী নিগৰাই দিলে। আনন্দতেও চকু পানী ওলায়। গতিকে পদবন্ধে আমাক কৈছে যে বহুদিনৰ মূৰত মাক দেউতাকে নিজৰ সন্তানক লগ পালে যেনেকৈ আনন্দ আহে, অৰ্থাৎ পিতৃ মাতৃ আখিলে পুত্ৰৰ যেন সুখ, সেই তাৰ লগত তুলনা কৰিছে সন্ত আগমনত দুখীৰ গুচে দুখ। সন্ত সাধুৰ আগমনে দুখিত সেৱকসকলৰ দুখ আঁতৰ কৰি দিয়ে। তাৰ প্ৰমাণ কোন বাৰু? ভগৱন্ত কৃষ্ণ যেতিয়া সমস্ত কৌৰৱ পাণ্ডৱৰ যুদ্ধৰ অন্তত দ্বাৰকালৈ যাব ওলাল, বসুদেৱৰ ভনীয়েক, সম্বন্ধত কৃষ্ণৰ পেহী, যদিও ভগৱন্ত, তেওঁক যদিও কোনো সম্বন্ধই নাবান্ধে, তথাপিও জাগতিক জীৱনৰ সম্বন্ধৰ দ্বাৰা ভকতৰ লগত এটা সম্বন্ধ স্থাপন কৰিছে। গতিকে ভগৱন্ত কৃষ্ণ যোৱাৰ লগে লগে কুন্তীয়ে ভগৱন্তৰ পৰা কি বিচাৰিলে? যে অন্য মোক একোৱেই নালাগে, সেহি সেহি আপদ আমাৰো অভিমত, তোমাকো দেখিবে পাৰোঁ যিটো আপদত। পাৰিলে মোক অলপ বিপদ বিঘিনি দি দিয়া, যাতে সেই বিপদ বিঘিনিৰ দ্বাৰা মই তোমাক পাব পাৰোঁ। ভকতে সদায় জাগতিক জীৱনৰ ভোগবাদী আনন্দতকৈ সকলোৰে দুখবিলাক মোক দিয়া বুলি ক'ব বিচাৰে। সেইগৰাকী হ'ল কুন্তী। এতিয়া ইয়াত পদটো সেইটোৱে কৈছে যে সন্ত সাধু মহন্তই ভকত ভগৱন্তৰ পৰা সদায় কি বিচাৰে? সেৱাৰ ৰস, ভক্তিৰ ৰস। সেইকাৰণে সন্ত সাধু ভকত মহন্ত যদি আপোনাৰ ঘৰলৈ কেতিয়াবা আহিছে, আপুনি অন্য কথা নাপাতি ভগৱন্তৰ কথাহে আলোচনা কৰিব। অৰ্থাৎ অকল সেৱা সকামত ভকত আহিলেই যে ভাগৱত ব্যাখ্যা কৰিব লাগিব, নামৰ কথা পাতিব লাগিব, তেনেকুৱা নহয়। এনেও যদি আপোনাৰ ঘৰলৈ সন্ত সাধু মহন্ত গৈছে, দুটা কথা, ঈশ্বৰৰ কথা আলোচনা কৰক। দেহ মন পৰিৱেশ সকলোবিলাক পবিত্ৰ কৰিব। সেইকাৰণে সন্ত সাধুৰ আগমনে দুখিত সেৱকসকলৰ পৰিৱেশ আৰু মনৰ দুখ লাঘৱ কৰাত সহায় কৰে। কিন্তু তাৰ কাৰণে আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা হ'ব লাগিব, আমাক পদবন্ধে কৈ গ'ল। বসুদেৱে নাৰদক দেখা পাই কি বুলি কৈছে? যে সেইমতে ভগৱন্ত তজু আগমনে, আজি আমাৰ কৃপালু দত্ত আইগৰাকী আৰু পৰিয়ালবৰ্গৰ গৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানলৈ তেৰাৰ নিমন্ত্ৰণত ভকত ৰূপে কোন আহিছে? আপোনা খবৰ দৰে মহামহন্তৰ ৰূপত ভগৱন্ত আহিছে। কলিত ভকতেই ভগৱান, এই ভাৱ যদি নাথাকে তেতিয়াহ'লে কিন্তু কামত নাহিব। সেইকাৰণে ভকতকেই ভগৱন্ত বুলি ভাবিবৰ কাৰণে আমাক আহ্বান জনাইছে। আপুনি যদি
ভকতক যদি আপুনি দেখিলে মাতিবলৈ মন নাযায়, ভগৱন্তক যদি গুৰু গৃহত গৈ 3 বাৰৰ সলনি আপুনি যদি 30 বাৰো সেৱা কৰে কামত নাহিব। সেইকাৰণে ভগৱন্তক কলিযুগত ভকতৰ লগত কেনেকৈ যায় আপুনি গমেই নাপাব। সেইকাৰণে আচৰণটো ভগৱন্তৰ প্ৰতি যিটো ভাৱধাৰা, ভকতৰ প্ৰতিও একেই ভাৱধাৰা ল'বলৈ কৈছে। সেইকাৰণে নাৰদক দেখি বসুদেৱে কি বুলি ক'লে যে যদিও তুমি আমাৰ গৃহলৈ দেৱৰ্ষি নাৰদ ৰূপে আহিছা, মোৰ কাৰণে তুমি কিন্তু ভগৱন্ত। আজি এই সেৱকীৰ নিমন্ত্ৰণত যিসকল ভকত আহিছে, সেৱকীৰ কাৰণে এয়া ভগৱন্ত। আমিও যে বিশ্বনাথৰ পৰা ৰাতিপুৱা 8:30 বজাতে ওলাইছোঁ, কেলে আপোনাৰ খবৰ দৰে সাধুৰ যোগেদি ভগৱন্ত দৰ্শনৰ কাৰণেহে আমি ইয়ালৈ আহিছোঁ। কিয়? ভগৱন্তৰ অৱতাৰে যেনেকৈ সকলোৰে কল্যাণ সাধে, ভকতৰ হৃদয়ত ভগৱন্ত থাকে। ভগৱন্তই কৈছে মই যোগীৰ হৃদয়ত আৰু বৈকুণ্ঠত নাই, মই ক'ত থাকোঁ? একান্ত ভকতৰ মাজত থাকোঁ। সেইকাৰণে ভকত পালেই ভগৱন্তৰ সান্নিধ্য পোৱাটো বুজায়, আৰু যাৰ দ্বাৰা সমস্তৰে কল্যাণ সাধিত হয়। সেইমতে ভগৱন্ত তজু আগমনে সমস্তৰে কুশল হয় তাৱক্ষণে। গতিকে মিলৈ সুখ দুখ দুই দেৱক পূজনে, কেৱলে সুখক মাত্ৰ দেই সাধুজনে। যে দেৱতা পুজিলে সুখ আৰু দুখ দুইটা পাব, কিন্তু ভগৱন্তক পুজিলে এনেকুৱা সুখ পাব যিটো আত্মাৰ সুখ, যিটো পালে অন্য পাব লগা নহয়। সেইকাৰণে প্ৰথম স্কন্ধতে লিখিলে ভকতক সেৱা কৰি ভজনা কৰি ভগৱন্তৰ মাধ্যমেৰে পোৱা সুখটো ইমানেই শ্ৰেষ্ঠ, যাক কি বুলি কৈছে? যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ কোনো হিতুল। গতিকে যিমানবিলাক সুখ আছে স্বৰ্গ সুখকে আদি কৰি, সেইবিলাক সুখ আৰু ভকতৰ মাধ্যমেৰে আজি এই অনুষ্ঠানত পোৱা যিটো সুখ, এই সুখ কেতিয়াও আন সুখৰ লগত তুলনা নহয়। গতিকে মিলৈ সুখ দুখ দুই দেৱক পূজনে, কেৱলে সুখক মাত্ৰ দেই সাধুজনে। গতিকে সাধুৱে এনেকুৱা এটা সুখ দিয়ে যিটো স্থায়ী সুখ, যিটো আত্মাৰ সুখ। দেৱতাক পুজিলে আপুনি কিন্তু দুইটা পাব, নাপাব বুলি কোৱা নাই, সুখো পাব দুখো পাব। কিন্তু আমি যিজন দেৱতাক পুজিলে আমি আত্মাৰ সুখ পাওঁ, যাৰ নাম কৃষ্ণ, সেইজনক পুজি পেলাই স্থায়ী সুখ পোৱাৰ পথ দেখুৱাই দিছে। তাৰপিছত আকৌ অন্য যুগৰ নিয়মেৰে কলিযুগত যুগ বিপক্ষ নীতিৰ দ্বাৰা অন্য দেৱতাক পূজা সেৱা আমি কৰিব নালাগে। কাৰণ দেৱতাটো কৰি শ্ৰেষ্ঠ হুন্ত সাধুজন। সাধুসকল কিন্তু দেৱতাতকৈ শ্ৰেষ্ঠ। সাধু হন্তে সৰ্বসুখ হোৱে অনুক্ষণ। সাধুৰ দ্বাৰা সৰ্বশ্ৰেষ্ঠ সুখ পায়। কিন্তু সাধুক পুজিবৰ কাৰণে, ভকতি কৰিবৰ কাৰণে আমি কেইটামান নিয়ম জানিব লাগিব। কেৱল স্বাৰ্থ আৰু সকাম ভাৱ মনত ৰাখি ভকতক পুজিলে নহ'ব। এতিয়া আমাৰ যে কৈছে যে পূজা অনুৰূপেহে দেৱতা দেই ফল। যি দেৱতাক যেনেকৈ ফল দিয়ে সেইমতেই ফল পায়। কৰন্ত কৰোণা মাত্ৰ ভকতসকল, কিন্তু ভকতে কৃপা কৰে। সেইকাৰণে ভকতে কৃপা কৰিবলৈ হ'লে ভকতৰ কৃপাৰ মূল্যটো বুজি নিস্বাৰ্থভাৱে আমি ভকতক সেৱা পূজা কৰিব লাগিব। কোনো ভাৱধাৰা সকামী কৰ্মত আমাৰ মন নিমগ্ন হ'ব নালাগিব। ভৈলুহু কৃতাৰ্থ যদি ঋষি মহাশয়, তোমাৰ আগমনতে মই কৃতাৰ্থ হৈছোঁ, তথাপিতো পুছু ভাগৱত ধৰ্মচয়।
যে তোমাক লগ পাই মই আনন্দিত হৈ সেই আনন্দকণ মই অথলে যাব বিচৰা নাই। মই অকণমান ভাগৱত ধৰ্ম সম্পৰ্কে তোমাৰ পৰা জানিব বিচাৰিছোঁ। কাৰণ কেলে পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰকে, ভাগৱতলৈ মাতিলে বুলি আহিলোঁ, আসন দিলে বহিলোঁ, শুনিব লাগে শুনিলোঁ, তেনেকৈ নহ'ব। আমাক কি লাগিব? শ্ৰদ্ধা লাগিব। আজি হয়তো গৃহস্থই নিমন্ত্ৰণ কৰাৰ কাৰণে কোনোবা ব্যক্তিয়ে ভাবিলে যে মই 9টা বজাতে যাওঁ, আজি ভাগৱতৰ আৰম্ভণিৰ পৰা ৰাতি 11টালৈকে শুনিম বুলি বহি আছে। 9টা বজাৰ পৰা বহি আছে। ভাগৱত আপোনালোকে আৰম্ভ কেইটা বজাত কৰিছে? আপোনালোকে ভাগৱত আৰম্ভ কৰিছে 11:10। আমি ঘড়ী চাই আছোঁ। 11:10 ভাগৱত আৰম্ভ কৰিছে। কোনোবাই ভাবিছে ৰাতি 11টালৈকে শুনিম। 2 ঘণ্টা যোৱাৰ পিছত মনতে ভাবিছে ইমান আমনি লাগিছে, ঘৰলৈ যোৱাহেঁতেনে ভাল আছিলে। তথাপিও ভাবিলোঁ যেতিয়া শুনিয়ে থাকোঁ, এনেকৈ বুলি যদি নানান কথা ভাবি ইয়াত বহি থাকে, বহি থকাটো শ্ৰমহে হ'ব। বোলে গালো নাম গ'ল উৰি, তাৰ নাই আতিগুৰি। কোনোবা এজন ব্যক্তি কিন্তু 12টা বজাত আহিছে, আহি পেলাই তেওঁ ভাগৱত শুনি আছে আৰু ঘড়ীটো চালে কেইটা বাজিল? বোলে 1টা বাজিল, পূৰা 1টা বাজিলে। বোলে মই অকণমান ঘৰৰ পৰা আহি আকৌ শুনিম বুলি যদি কোনোবাই শুনে, তাত কিন্তু কোনো অসুবিধা নাই। মানে আমি কিমান সময় শুনিছোঁ সেইটো ডাঙৰ কথা নহয়, কেনেকৈ শুনিছোঁ সেইটোহে ডাঙৰ কথা। গতিকে শ্ৰদ্ধাযুক্তভাৱে আমি যেতিয়া ভাগৱত শুনিম, ভাগৱতে আমাৰ মনৰ পৰা, আমাৰ পৰিৱেশৰ পৰা সংসাৰৰ আপদবিলাক লাহে লাহে নাইকিয়া কৰিব বুলি এইখিনিলৈকে আমাক পদে জনালে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। যদ্যপি মুকুতি দেন্ত মুকুন্দে সদাই তাকো নবাঞ্চিলো পূৰ্বে পুত্ৰৰ খাই রাম যেন মতে তৰুৱাবে সংসাৰ মহামুনি দিও মোক সেই দেখা। হে ৰাম তুহিলা কৃষ্ণক তুমি জীৱতে ভকতি আমাকো শিকায়ো তাক সমস্তে প্ৰতি। রাম যেবে বসুদেবে হেন পুছিলা হৰিষি হৰি স্মৰিয়াতি প্ৰীতি ভৈলানে হেৰা পুলকিত তনু মনে মিলিল আহ্লাদ পাছে বসুদেৱক কৰিলা সাধুৰ বাদ। বাৰু কৃষ্ণ, এতিয়া ইয়ালৈকে আমাক
কি ক'লে আমি আলোচনা কৰিম। অতি সুন্দৰকৈ এটা বৰ ডাঙৰ কথা কৈছে আৰু অতি সুন্দৰকৈ কৈ গৈছে যে আমাৰ যিটো ব্যৱস্থা আত্মসমালোচনা, এই আত্মসমালোচনাটো এইটো বৰ ডাঙৰ কথা। আমি আত্মপ্ৰশংসাটো ভাল পাওঁ, কিন্তু আত্মসমালোচনা কৰিলে আমাৰ মনটো বেয়া লাগে। কিন্তু আজি বসুদেৱে আত্মসমালোচনা কৰিছে। তেওঁৰ গাত সেইখিনি নাই, কিন্তু তথাপিতো তেওঁ সমস্তখিনি গুণ নিজৰ গালে টানি আনিছে। দেৱৰ মায়ায়ে মোৰ মোহ ভৈল মন, কৃষ্ণদেৱৰ মায়াত মোৰ মনটো বোলে মোহাচন্ন হৈ গ'ল বুলি কৈছে বসুদেৱে। এতিয়া কৃষ্ণদেৱৰ মায়াত কোন বান খালে? বসুদেৱে বান খালে নাই সেইটো বেলেগ কথা। আপুনি আমি কিন্তু কৃষ্ণদেৱৰ মায়াত আমি বান খাই আছোঁ, আমি মোহাচন্ন হৈ আছোঁ। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে লিখিছে, তোমাৰ মায়ায়ে মন মোহিয়াছে, হৰি 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 হৰিয়ে অজ্ঞান আন্ধাৰে হৰিয়া পাৰনা পাউৰা মৰা। ভগৱন্তৰ মায়াই আমাক ইমানেই বান্ধিছে, যাৰ কাৰণে আমি অজ্ঞানতাৰ কবলত পৰি আছোঁ। গতিকে বসুদেৱেও কৈছে যে তোমাৰ মায়াই, দেৱতা কৃষ্ণদেৱৰ মায়াত আমি মোহাচন্ন হৈ পৰিছোঁ, যাৰ কাৰণে আমি কামনা কৰিব লাগিছিল ঈশ্বৰৰ পৰা বেলেগ, আমি কামনা কৰিছোঁ বেলেগ। আমি কি বুলি কৈছোঁ? যে পুত্ৰ, ভাৰ্যা, ধন জন ঐশ্বৰ্য বিভূতি এইবিলাক বিচাৰি আমি ভগৱন্তৰ ওচৰত কামনা কৰিছোঁ। কিন্তু আমি ঈশ্বৰৰ পৰা সেইবিলাক কামনা কৰিব নালাগে। যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়, যিজন ভগৱন্তই ভকতক মুক্তি দিয়ে, সেইজনৰ ওচৰত আমি আশাত বন্দী হৈ কি বুলি কৈছোঁ? পুত্ৰ দিয়া, ধন দিয়া, জন দিয়া, ঐশ্বৰ্য দিয়া, বিভূতি দিয়া, তাৰমানে তুমি আমাক দিয়ে থাকা। যিমান দিবা সিমান ভজিম, আৰু নিদিলে আমি তোমাক ভজনা কৰা বাদ দিম বুলি আমি বহুতে কৈছোঁ। এইটো কিয় হৈছে? আমাৰ আশাৰ পৰিসৰটো বাঢ়ি গৈছে। সেইকাৰণে আমি আশা পিঠি দিব লাগিব। এতিয়া আপুনি আমি আশাক পিঠি দিব পাৰিছোঁনে নাই? আমি কৰ্ম কৰি যাব লাগে, ফল বিচাৰিব নালাগে। এতিয়া আমাৰ বহু জেগাত দেখিবলৈ পোৱা যায়, এনেই হ'লে ভকত ভগৱন্তলৈ মনত নপৰে, যদি চাকৰি ইণ্টাৰভিউ বা মেট্ৰিক হাই ছেকেণ্ডেৰী পৰীক্ষা আহে, তেতিয়া নামঘৰতো শৰাই দিয়ে, ভকত মাতি আনিও সেৱা এটা লোৱা দেখিবলৈ পোৱা যায়। এটা কথা মনত ৰাখিব লাগিব যে আমি নামঘৰত এগছ নালাগে 10 গছ চাকি জ্বলায়ো, 1 কেজি নালাগে আমি 5 কেজি মাহ প্ৰসাদ দিলেও আমি কিন্তু পাছ কৰিব নোৱাৰোঁ, যদিহে পঢ়া নাই। কাৰণ অধ্যয়নটোতো ডাঙৰ কথা। ভগৱন্তই আশীৰ্বাদ দিলে যদি মানুহ পাছ কৰিলেহেঁতেন, চবেই আশীৰ্বাদ দি কিতাপবিলাক ধুনীয়াকৈ থৈ দিলেহেঁতেন। সেইকাৰণে আমি অধ্যয়ন কৰিব লাগিব। কষ্ট আৰু শ্ৰমকহে ঈশ্বৰে কৃপা কৰে। যে মই ভকতক সেৱা কৰিছোঁ নহয়, মই পাছ কৰি দিম বুলি বহি থাকিলে নহ'ব। আমি ভকতক সেৱা কৰিব লাগিব, ভগৱন্তৰ চৰণৰ যোগেদি, যাতে এই সময়খিনি, এই পৰীক্ষাৰ সময়খিনিত যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ তুমি পাৰ কৰি দিয়া। ডাইৰেক্ট তুমি ভালকৈ পাছ কৰাই দিয়া বুলি আমি কেতিয়াও ক'ব নালাগে, কাৰণ কৰ্মৰ ফলদাতা হ'ল তেওঁৰ হাতত। কিন্তু আপোনাৰ আমাৰ কেতিয়াবা কি হয়, পৰীক্ষা দিবৰ সময়ত ভগৱন্তলৈ মনত ঠিকেই পৰে, ভকতলৈ মনত
যেতিয়া পাছ কৰি কেনেবাকৈ ফাৰ্ষ্ট ডিভিজন লেটাৰ ডিষ্টিংশ্যন পালোঁ, তেতিয়া আকৌ জেঠাইদেউ, পেহীদেউ, খুৰীদেউ, মাহীদেউ, মমাইদেউলৈ মনত পৰে, বোলে মাতি আনি যেন তেনে ভোজ এটা খাওঁ। তেতিয়া আকৌ আমি কেতিয়াবা কেতিয়াবা ভকতলৈ পাহৰি যাওঁ। সেইটো প্ৰৱণতা হ'ব নালাগে। সুখ দুখ সকলো সময়ত ভগৱন্তক ভকতৰ যোগেদি আমি বিচাৰিব লাগে। মায়াৰূপী আশাক বিসৰ্জন দি পেলাই আমি বিচাৰিব লাগিব। গতিকে কৈছে, কেনমতে তৰুৱাবে সংসাৰৰ ক্লেশ। আমি সংসাৰৰ দুখৰ পৰা কেনেকৈ নিজক উদ্ধাৰ কৰিম। মহামুনি দিও মোক সেহি উপদেশ, হে মুনিবৰ তুমি আমাক সেই বিষয়ে অকণমান উপদেশ দি কৃপা কৰা। যেবে বসুদেৱে হেনো পুচিলা হৰিষি, যেতিয়াই বসুদেৱে তেনেকৈ ক'লে, হৰিস্মৰি আতি প্ৰীতি ভৈলা মহাঋষি। ভগৱন্তক স্মৰণ কৰি নাৰদ পৰম প্ৰেমত আনন্দিত হৈ পৰিল। পুলকিত তনু মনে মিলিল আহ্লাদ। মন ভগৱন্ত ভাৱত একাত্ম হৈ গৈছে, আনন্দত আহ্লাদিত হৈ পৰিছে। পাছে বসুদেৱক কৰিলা সাধুৰ বাট। এতিয়া বসুদেৱক সাধু বুলি প্ৰশংসা কৰি এতিয়া নাৰদে ক'ব। কি ক'ব আমি শুনিম।